খৰিয়ে অৰুণোদয়তে ঘৰে খন গঢ়িলে উজলা আঁচনিৰ পোহৰো পৰিলে মামনি খোলাতে ভাঙনি সোমালে এনেহেন সুখতে জনতাৰ ঘৰে জনতাৰ মই অকমান সাধাৰণ অঞ্চলবিলাকলৈ গৈ তাত গাঁৱৰ সাধাৰণ মানুহৰ লগত কথা পাতিলোঁ। এই দিছৈ বাগানলৈ আহিলোঁ, বাগানৰ শ্ৰমিকসকলৰ লগত কিছু কথা পাতিলোঁ। আমাৰ চৰকাৰে যে শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিলে, শ্ৰমিকসকলৰ লাইনৰ ৰাস্তা বনালে, শ্ৰমিকসকলৰ স্কুল বনালে, শ্ৰমিকসকলৰ কাৰণে হস্পিটেল বনালে, এই সুবিধাবিলাক তেওঁলোকে পাইছেনে নাই, তাৰতম্যবিলাক বুজি পাইছেনে নাই, সেই কথাখিনি তেখেতসকলৰ লগত মনৰ কথা পাতিলোঁ। আৰু সঁচাকৈ মই আচৰিত হৈছোঁ যে প্ৰতিজন শ্ৰমিকে এটা কথাই কৈছে যে 2014 চনৰ আগত মোদী ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ সময়ত 137 টকা য'ত মজুৰি আছিল, আজি 250 টকা মজুৰি পাবলৈ সক্ষম হৈছে। এই কথাবিলাকে আমাক আনন্দ দিয়ে যে আমাৰ চৰকাৰখনে সেই ধৰণে তৃণমূল পৰ্যায়ত সাধাৰণ মানুহৰ কাৰণে কৰা কামবিলাক আজি ৰাইজে আদৰি লৈছে। আৰু ইয়াত মই দেখিছোঁ যে বিগত সময়তো ৰূপজ্যোতি কুৰ্মীক বিপুলভাৱে ভোট দিছে, যে ইয়াত 90%, 95% পদুম ফুলৰ চিনত ভোট দিছে। কিন্তু তেখেতসকলে আমাৰেই ভোটাৰ, কিন্তু তেখেতসকলে যে পাই থকা কথাখিনি আজি পাতিব আহি ভাল লাগিছে যে তেওঁলোকে পাই আছে। ৰেচন কাৰ্ড 2-4জনে পোৱা নাই, সেই কথাখিনি কৈছে। ৰেচন কাৰ্ড কেনেকৈ পাব লাগিব সেই ব্যৱস্থাটো, অৰুণোদয় যোৱা সময়ত কিছু পাইছিলে, এইখিনি কেনেকৈ বঢ়াব পাৰি। আজি ইয়াতে ৰাস্তা, লাইনৰ ৰাস্তা বহুতকেইটা হৈছে, তাৰ লগে লগে তেওঁলোকে ভিতৰৰ ৰাস্তাও এটা বিচাৰিছে। এই কথাবিলাকে আনন্দ দিয়ে যে আমাৰ শ্ৰমিক বন্ধুসকলৰ কাৰণে, বাগানৰ দুখীয়া মানুহৰ কাৰণে আমাৰ চৰকাৰে যি কৰিছিল তাৰ সুফল আজি আমি চাহ বাগানৰ এই লাইনত দেখা পাইছোঁ, চাহ বাগানৰ এই শ্ৰমিকসকলৰ মুখত দেখা পাইছোঁ। চাওক, মই এই 2-4 দিন যি ঘূৰিলোঁ বা ইয়াতে যিটো পৰিৱেশ দেখিলোঁ, ইয়াত 100% নিশ্চিত যে যোৱা সময়ত ৰূপজ্যোতি কুৰ্মীয়ে যিমান লিড পাইছে তাতকৈ এইবাৰ আৰু 15-20 হাজাৰ বেছি লিড পাব। ৰূপজ্যোতি কুৰ্মী কেইদিনমান আগত ইলেকশ্যনত কি পাইছিলে জানে আপোনালোকে, 42 হাজাৰ কৰি, তাতকৈ 15-ৰ পৰা 20 হাজাৰ আৰু বেছি লিড পাব, তেনেকুৱা এটা পৰিৱেশ। যোৰহাট লোকসভা সমষ্টিখন এখন আকৰ্ষণীয় যুঁজ হ'ব বুলি সবতে প্ৰচাৰ হৈ আছে। বহুত কম ভোটৰ তাৰতম্যত যি প্ৰাৰ্থীয়ে জয়ী হয়। চাওক, মই আপোনালোকে যি তথ্যৰ পৰা কৈছে সেয়া আপোনালোকৰ কথা, কিন্তু মই যেতিয়া গাঁৱত ঘূৰি ফুৰিছোঁ, মই যোৱাকালি পৰহি মই মাজুলীত আছিলোঁ। মাজুলীত আমাৰ দৰে এজন সাধাৰণ মানুহে ৰাস্তাত পদযাত্ৰা কৰিছোঁ, 12,000, 15,000 মানুহ ওলাই আহিছে। ৰাইজৰ উৎসাহ দেখিছোঁ, যলৈকে গৈছোঁ ৰাইজৰ উৎসাহ দেখিছোঁ। সাধাৰণ মানুহৰ ওচৰলৈ গ'লে এনেকৈ গাঁৱত যেতিয়া 100 ঘৰ 200 ঘৰ মানুহক লগ পাইছোঁ, তাতো সেই একে উৎসাহ। যেতিয়া 10,000, 20,000ৰ জনসভা কৰিছোঁ, তাতো সেই একে উৎসাহ। গতিকে এই উৎসাহবিলাকৰ পৰা মই বুজি পাওঁ যে ইয়াতে তপন গগৈ ডাঙৰীয়াই অতি কমেও 2.5-ৰ পৰা 3 বিজয়ী হ'ব, অতি কম। 3 লাখতকৈ বেছি হ'লেও আচৰিত হ'ব লগা নাই, 2.5-3 লাখৰ ভোটৰ ব্যৱধানত বিজয়ী হ'ব, তাত চিন্তা কৰিবলগীয়া নাই। আৰু কিছুমান মানুহ আছে যে ছ'চিয়েল মিডিয়া, ফেচবুক, টুইটাৰ এইবিলাক চাই থাকে, তেওঁলোকে ভাবে যে সেইটোৱে জনসাধাৰণ। বাগানৰ শ্ৰমিকসকলৰ মুখলৈ আহিলেতো, ওচৰলৈ আহিলে গম পায় যে 137 টকাৰ পৰা 250 টকা পোৱা শ্ৰমিকে পদুম ফুলত ভোট নিদি ক'ত ভোট দিব? গতিকে তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগতহে জড়িত। গতিকে যিসকলে এই কথাবিলাক বুজি নাপায়, তেওঁলোকে বাহিৰত ভাবি থাকে যে বহুত ভোট পাম। অখিল গগৈ ফেক্টৰ হ'বনে? চাওক, অখিল গগৈ অসমৰ ৰাজনীতিত এটা শকুনিৰ ৰোল কৰি থাকে আৰু এই ৰোলটো তেওঁ চলাই আছে। গতিকে তেওঁ ফেক্টৰ হয় নহয় নাজানো, তেওঁ ফেক্টৰ আমাৰ কাৰণে নহয়। তেওঁ ফেক্টৰ এইকাৰণে হ'ব পাৰে যে তেওঁ কেনেকৈ গৌৰৱ গগৈক হাৰাব লাগে, তেওঁ কেনেকৈ লুৰিণজ্যোতি গগৈক হাৰাব লাগে, এইবিলাকত তেওঁ ফেক্টৰ। আমাৰ কাৰণে ফেক্টৰ নহয়।